নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ইণ্ডিগো পেইণ্টছৰ লগত আপোনালোকৰ ভালেকেইটা কোম্পানীৰ চাকৰি মুকলি কৰা হৈছে। FMCG কোম্পানী হওক, এইবোৰ ভেকেঞ্চিও চলি আছে। এতিয়াও যদি লাজজনে এপ্লাই কৰি থ'ব পাৰে। আমি সময় নষ্ট নকৰি ইণ্ডিগো পেইণ্টছৰ লগতে যোনবোৰ আন ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ আজিৰ ভিডিঅ'ত। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন পাব। আৰু খালি চিৰিয়াছ কেণ্ডিডেট আমাৰ ভিডিঅ' যাতে চাই, সেইটো এটা ৰিকুৱেষ্ট থাকে। আৰু যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে সিহঁতে আমাৰ ভিডিঅ' চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি বহুত কমেণ্ট আহিছিল, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। চ' আজি তিনিটামান বঙাইগাঁৱৰ ভেকেঞ্চি পাই যাব, তিনিটামান। প্ৰথম ভেকেঞ্চিটো বঙাইগাঁৱৰে হয়, আপোনালোকৰ DJ অট'মোবাইলছ ভেস্পাৰ এপ্ৰিল শ্ব'ৰুমৰ ভেকেঞ্চি। ফিমেল টেলিকলিং এক্সিকিউটিভৰ ভেকেঞ্চি। ৱৰ্কশ্বপৰ কাৰণে লেংগুৱেজ জানিব লাগিব, ইংলিছ, এছামিজ, বেংগলী, হিন্দী আৰু বড়ো। চ' 5টা লেংগুৱেজ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ হয় যদি প্ৰেফাৰেঞ্চ দিব, যদি নাই তেতিয়াও কথা নাই, এপ্লাই কৰি দিব পাৰিব। চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল, প্লাছ ইনচেণ্টিভ পাব। চ' আপোনালোকৰ লোকেশ্যন মই ক'লোৱে, DJ অট'মোবাইলছ ভেস্পা আৰু এপ্ৰিলা শ্ব'ৰুম নিয়াৰ হুইণ্ডাই শ্ব'ৰুম, বঙাইগাঁও, আছাম। চ' এইটো চাকৰিৰ কাৰণে ভালেমান চেলাৰী পাব। কোৱালিফিকেশ্যন মই কথা কৈ দি আছোঁ। কোৱালিফিকেশ্যন মষ্ট প্ৰবেবলি মেনশ্যন যিহেতু কৰা নাই, এবাৰ সুধি ল'ব আপোনালোকে, গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। আৰু যোনখন এইটো অৰিজিনেল কপিখন বহুতক চাগে লাগিব। আমাৰ গ্ৰুপবোৰ জইন কৰিলে পাব, টেলিগ্ৰাম গ্ৰুপ, হোৱাটছএপ গ্ৰুপ বা আমাৰ ইনষ্টাগ্ৰাম পেজটোতো যদি মোক এটা মেছেজ কৰে দাদা এইটোৰ অৰিজিনেল কপিখন দি দিব, মই দি দিম বাৰু। আৰু মেইল ID দি আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি নিজৰ ডিষ্ট্ৰিক্টখনৰ এইটো লিখি দি পঠাই দিব। আৰু আগলৈ কি কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰি দিব পাৰে। খালি জব কনচালটেঞ্চি যোনবোৰ হয় সিহঁতে যাতে মেইল নকৰে, যিহেতু আমি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি ইণ্ডিগো পেইণ্টছৰ পৰা ভেকেঞ্চি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, বহুতে কমেণ্ট কৰিছিল যে এটা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লৈ আহিব। চেলছ অফিচাৰ, ছিনিয়ৰ চেলছ অফিচাৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ব। এইটোৰ কাৰণে আপোনালোকৰ মান্থলি যোনবোৰ টাৰ্গেট থাকে সেইবোৰ ৰিচিভ কৰিব লাগিব। লগতে যোনবোৰ চেলছৰ কাম থাকে, লগতে ছাপৰ্টিং আৰু ট্ৰেইনিং ডিলাৰ্ছ, বিল্ডিং ষ্ট্ৰং ডিলাৰ নেটৱৰ্ক পঢ়ি ল'ব পাৰে। এইটো মানে এক্সটেনচিভ, মানে বেছিভাগ ট্ৰেভেলিঙে কৰিব লাগিব আৰু ষ্ট্ৰং লোকেল মাৰ্কেট নলেজ হ'ব লাগিব। লগতে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব। পঢ়ি ল'ব পাৰে এইখিনি। চেলাৰীটো বহুত ভাল চেলাৰী, 4 লাখৰ পৰা 9 লাখ পাৰ এনম ফিক্স চেলাৰী, প্লাছ আপোনালোকৰ ইনচেণ্টিভবোৰ পাব। লোকেশ্যন হ'ব আপোনালোকৰ গোৱালপাৰা, আছাম। চ' তলত মেইল ID দি আছে, 2 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। এইটো 26 হ'ব। টাইপিং মিষ্টেক হৈছে, মই বাৰু ঠিক কৰি দিম এইটো। চ' টাইপিং মিষ্টেকটো চাই ল'ব পাৰে। 2 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মাতা হয়, ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। চ' নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে সুগানা ফুড প্ৰাইভেট লিমিটেড, ঢেকীয়াজুলিৰ পৰা এইটো ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। চ' যোন শোণিতপুৰ, ঢেকীয়াজুলি, দৰঙৰ পৰা চাই আছে এইটো ভিডিঅ', সিহঁতে আৰামছে এইটো এপ্লাই কৰি দিব পাৰিব। ব্ৰাঞ্চ একাউণ্টেণ্ট মেলৰ কাৰণে ভেকেঞ্চি। কোৱালিফিকেশ্যন বা অৰ্থাৎ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BCom পাছ, এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে বেছি প্ৰেফাৰেঞ্চ পাব। চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল। ব্ৰাঞ্চ লোকেশ্যন আপোনালোকৰ ঢেকীয়াজুলি, আছামৰ পৰা আহিছে। মেইল ID তলত দিয়া আছে, চ' সেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়া আছে। আৰু 1 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে সুগানা ফুডৰ পৰা আহিছে আপোনালোকৰ কলিয়াবৰৰ। এইটো আপোনালোকৰ ইলেক্ট্ৰিকেল মেইনটেনেন্স অফিচাৰৰ ভেকেঞ্চি। ITI ইলেক্ট্ৰিকেল কৰা হ'লে হ'ল অৰ্হতা, আৰু এক্সপিৰিয়েঞ্চ ইন হেডচেৰী হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব। চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল। আৰু মেইল ID তলত দি আছে, এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব, 2 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক।
নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি মানিকচন নান কিশোৰ জুৱেলাৰ আপোনালোকৰ জোৰত গুৱাহাটীৰ ভেকেঞ্চি ফিমেল এডমিন মেনেজাৰৰ ভেকেঞ্চি এইটো এটা আপোনালোকৰ জুৱেলাৰী ব্ৰেণ্ড হয় চ' এইটো ফিমেলৰ কাৰণে ভেকেঞ্চি হয় এইটো কাৰণে ৱেল প্ৰেজেণ্টেড আৰু কনফিডেণ্ট আৰু আৰ্টিকেল হ'ব লাগিব লগতে এডমিনিষ্ট্ৰেটিভ আৰু কোঅৰ্ডিনেশ্যন স্কিল লগতে হেণ্ডেলিং কৰিব লাগিব কোঅৰ্ডিনেশ্যন ডেইলি অপাৰেশ্যন আৰু কাষ্টমাৰ ইণ্টাৰেকশ্যনবোৰ পঢ়ি ল'ব পাৰে বেনিফিট পাব যেনেকুৱা আপোনালোকৰ ভাল এটা এক্সপিৰিয়েঞ্চ হ'ব যিহেতু এটা বিগেষ্ট জুৱেলাৰী ব্ৰেণ্ড হয় অসমৰ নৰ্থ ইষ্টৰ চ' এটা কাম কৰিলে ভাল এটা এটমছফিয়াৰ এনভাইৰনমেণ্ট আৰু এটা ডিউৰেবল আপোনালোকৰ গ্ৰ'থ পাব আপোনালোকৰ নিজৰ কেৰিয়াৰত চ' কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে মেইল আই ডি দিয়া আছে এইটোৰো অৰিজিনেল যোনখন কপি হয় আমাৰ গ্ৰুপবিলাকত দি দিম অলপমান পিছতে চ' কোনোবাই যদি আমাৰ গ্ৰুপবোৰ জইন কৰা নাই ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ পাব জইন কৰি থ'ব মেইল আই ডি দিয়া আছে নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে আপোনালোকৰ এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ভেকেঞ্চি ভালেকেইটা ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি যোনটো আপোনাক কমেণ্ট কৰি থাকে মাজুলী গোলাঘাট বঙাইগাঁৱৰ ভেকেঞ্চি এইটো কাৰণে বিটেক মেকানিকেল বা MBA উইথ 2 years অফ এক্সপিৰিয়েঞ্চ বা আপোনালোকৰ ডিপ্ল'মা ইন অট'মোবাইল বা ৰিলেভেণ্ট ফিল্ড উইথ 4 years অফ এক্সপিৰিয়েঞ্চ চ' চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্ট 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত এপ্লাই কৰিব খোজে মাজুলী বঙাইগাঁও বা গোলাঘাট সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 3 জানুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি টেলিকলাৰ এক্সিকিউটিভৰ ভেকেঞ্চি OCL ছাৰ্ভিচ ৰিহাবাৰী গুৱাহাটী আছাম আৰু 1 year মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব 8,000 to 15,000 পাৰ মান্থ দৰমহা পাব লগতে মানডে টু ছেটাৰডে ডিউটি হ'ব আপোনালোকৰ 10টা পৰা ৰাতি 7টালৈ ৰেছপন্সিবল হ'ব লাগিব আপোনালোকৰ কলবোৰ এটেণ্ড কৰিব লাগিব কাষ্টমাৰে কিবা যদি কুৱেৰিজ কৰে ৰিগাৰ্ডিং কুৰিয়াৰ আৰু লজিষ্টিক ছাৰ্ভিচ গোটেইখিনি ছল্ভ কৰিব লাগিব ফ'ল' আপ কৰিব লাগিব চ' এইখিনি পঢ়ি ল'ব পাৰে আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা ষ্ট্ৰং কমিউনিকেশ্যন ইন ইংলিছ আৰু হিন্দী এছামিছ আৰু বেংগলী যদি জানে প্লাছ পইণ্ট পাব আৰু গুড টাইপিং আৰু ডাটা এণ্ট্ৰি স্কিল হ'ব লাগিব চ' এইখিনি পঢ়ি ল'ব পাৰে মেইল আই ডি দি আছে আপোনালোকৰ নাম কাৰেণ্ট লোকেশ্যন টোটেল এক্সপিৰিয়েঞ্চ কাৰেণ্ট চেলাৰী এক্সপেক্টেড চেলাৰী ন'টিছ পিৰিয়ড কি হয় সেইখিনি লিখি দি 2 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি MNC ডায়েগনষ্টিক আপোনালোকৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ ভেকেঞ্চি মাৰ্কেটিং আৰু চেলছৰ ভেকেঞ্চি লগতে ফ্ৰণ্ট অফিচ এই দুটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল ফ্ৰণ্ট অফিচ আৰু মাৰ্কেটিং আৰু চেলছৰ কাৰণে আৰু যোনটো একাউণ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে BCom পাছ লেব ইনচাৰ্জৰ কাৰণে লেব টেকনিচিয়ানৰ এখন কৰা হ'ল ৰেডিঅ'লজিষ্টৰ কাৰণে আপোনালোকৰ পেৰামেডিকেল কৰা হ'লে হ'ল ৰেডিঅ'লজিষ্টৰ আৰু পেথলজিষ্টৰ কাৰণে পেৰামেডিকেল কৰা হ'লে হ'ল মাইক্ৰ'বায়'লজিষ্টৰ কাৰণে BSc মাইক্ৰ'বায়'লজিষ্ট কৰা হ'লে হ'ল লেব টেকনিচিয়ানৰ কাৰণে লেব টেকনিচিয়ানৰ ডিপ্ল'মাখন কৰা হ'ল ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল লগতে এইবোৰ ভেকেঞ্চি আছে চাই ল'ব পাৰে বিভিন্ন ভেকেঞ্চি আছে লগতে চিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাছ হ'লে হ'ল প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি এক্স ছাৰ্ভিচমেন হয় আপোনালোকৰ এক্স আৰ্মি হয় যদি ড্ৰাইভাৰৰ কাৰণে 8 পাছ বা 10 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে চ' আপোনালোকৰ মেইল আই ডি দি আছে ফোন নম্বৰ দি আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক 3 জানুৱাৰীৰ ভিতৰত ডিব্ৰুগড় আৰু গুৱাহাটীৰ ভেকেঞ্চি হয় নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ এটা ৰিপৰ্ট ষ্টাৰ কেটেগৰী হোটেলৰ ভেকেঞ্চি এছিষ্টেণ্ট চেলছ মেনেজাৰৰ ভেকেঞ্চি হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন কৰা হ'ল লগতে 3 to 4 years এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব মেইল আই ডি তলত দি আছে কণ্টেক্ট নম্বৰ দি আছে 4 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব বহুতে লাইক নকৰে আপোনাৰ কাৰণে ৰেগুলাৰ ভিডিঅ' আনি আছোঁ এইকেইদিন চ' লাইক এটা কৰিব আগলৈ কি ভেকেঞ্চি লাগে কোনটো ডিষ্ট্ৰিক্ট কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কিবা যদি কুৱেৰিজ থাকে কিবা যদি প্ৰব্লেম পাইছে এপ্লাই কৰাতে ইনষ্টাগ্ৰাম পেজত মেছেজ কৰিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপবোৰ জইন কৰি থ'ব আজিলৈ মানে কাইলৈ লগ পাম 8টা বজাতে লগ পাম কালিও একে টাইমত একে চেনেলত